মানিকপুৰত অসম ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস পালন 860 গৰাকী শ্বহীদৰ পৰিয়ালক সংস্থাপন দিয়াৰ দাবী চৰকাৰক বঙাইগাঁও জিলাৰ মানিকপুৰ শ্বহীদ বেদী বাকৰিত মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন কৰা হয় মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আফতাবুল হুছেইনে পতাকা উত্তোলন কৰি কাৰ্যসূচী আৰম্ভ কৰে পিছত শ্বহীদ বেদীত চাকি বন্তি জ্বলাই মুঠ 860 গৰাকী শ্বহীদক স্মৰণ কৰি পুষ্পাঞ্জলি দিয়ে পূৰ্বৰ 855 গৰাকী আৰু কা আন্দোলনৰ সময়ত শ্বহীদ হোৱা 5 গৰাকীলৈ মুঠ 860 গৰাকী শ্বহীদক স্মৰণ কৰে শ্বহীদ দিৱসৰ দিনাই 860 গৰাকী শ্বহীদ পৰিয়ালক সংস্থাপন দিবলৈ চৰকাৰক দাবী জনোৱা হয় শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি 8 আৰু 9 ডিচেম্বৰত দুটা শাখাত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৰচনাৰ বিষয় আছিল ক শাখাত অসম আন্দোলন আৰু খ শাখাত ভূপেন হাজৰিকা চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখাৰ গড় আৰু খ শাখাত কাৰেংঘৰ বিজয়ী প্ৰতিযোগীসকলক অসমীয়াৰ স্বাভিমান ফুলাম গামোচা মানপত্ৰ আৰু ট্ৰফি প্ৰদান কৰা হয় 860 গৰাকী শ্বহীদৰ প্ৰতি সন্মান জনাই শ্বহীদৰ বাকৰিত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভণি কৰে মানিকপুৰ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল সুবাহান আলীয়ে অনুষ্ঠানৰ শেষ কাৰ্যসূচী সন্ধিয়া 5 বজাত 860 গছি বন্তি প্ৰজ্বলন কৰিব শ্বহীদসকলৰ যি অৱদান যি বলিদান সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰো বা আমি পাহৰিব নোৱাৰো হয়তো তেওঁলোকৰ ধৰণে আমি কৰিবও নোৱাৰিম কেতিয়াও কিন্তু তেওঁলোকৰ বলিদানক আমি বাস্তৱ ৰূপ দিয়াৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তত যি ধৰণে আগবাঢ়ি যাব লাগে যোৱাৰ সদায় পদক্ষেপ লৈ আহিছে আৰু অনাগত দিনতো এই ধৰণে পদক্ষেপ লৈ শ্বহীদসকলৰ যি ত্যাগ তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে প্ৰচেষ্টা চলাই যাব তদ্ৰূপ আমাৰ মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থা এই ক্ষেত্ৰত সদায় আগবাঢ়ি যাব চৰকাৰৰ ভূমিকাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আগতীয়াকৈ চৰকাৰে কিছু সাহায্য প্ৰদান কৰিছে বিগত দিনবোৰ আৰু অনাগত দিনতো কৰাৰ আমি আশ্বাস ৰাখিছোঁ তেওঁলোকৰ প্ৰতিটো পৰিয়ালত সংস্থাপনৰ যাতে এক ব্যৱস্থা কৰি দিয়া হয় প্ৰতিটো শ্বহীদ পৰিয়ালৰ ঘৰ এজনকৈ মেম্বাৰক হ'লেও এটলিষ্ট যাতে তেওঁলোকক এটা সংস্থাপন কৰি দিব পাৰে অসম গভৰ্ণমেণ্টে সেইটো আমি অনুৰোধ জনাম আৰু এই ক্ষেত্ৰত আচলতে 855 জন নহয় আমি এতিয়া 860 জনকহে আমি শ্ৰদ্ধাঞ্জলি জনাওঁ যেটো কা আন্দোলনৰ সময়ত 5 গৰাকীকৈ শ্বহীদ প্ৰাণাহুতি দিছিল ডেকা যুৱকে তো এই ক্ষেত্ৰত আমি বৰ্তমান সময়ত আমি 860 গৰাকীকে আমি শ্ৰদ্ধাঞ্জলি জনাওঁ এতিয়া 6 নং দফাক লৈ কেন্দ্ৰীয় সমিতিৰ সৈতে বাৰ্তালাপ সদৌ অসম ছাত্ৰ সন্থাৰ কেবালানিও হ'ল আৰু অনাগত দিনতো বাৰ্তালাপৰ জৰিয়তে সমাধান কৰাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পোষকতা কৰে পথৰ আন্দোলন ৰাজপথৰ আন্দোলনতকৈ চৰকাৰৰ সৈতে বহি আলোচনাৰ মাধ্যমেৰে সমাধান কৰাটো সদৌ অসম ছাত্ৰ সন্থাই পক্ষপাতি কৰে আৰু অনাগত দিনতো এই প্ৰচেষ্টাৰ মাজেৰে সুফল পাম বুলি আমি আশা কৰোঁ অসমবাসী এই জনাওঁ যে শ্বহীদৰ স্মৃতি সদায় যাতে জীপাল কৰি ৰাখে আৰু শ্বহীদৰ যি বলিদান এই বলিদান কেতিয়াও যাতে পাহৰি যাব নালাগে ইয়াৰ ক্ষেত্ৰত মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সদায়ে শ্বহীদ দিৱস পালন কৰি গৈ আছে আৰু সকলোকে ইয়াৰে আহ্বান জনাওঁ মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে